আমি এই মুহূৰ্তত আছোঁ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ধাৰাপুৰ পঞ্চায়তৰ অধীনৰ ৮ নম্বৰ ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচন সমাগত আৰু ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনক লৈ উখল মাখল পৰিৱেশ। অৱশ্যে এইবাৰৰ নিৰ্বাচনৰ এক বিশেষ দিশ যে বিৰোধী দল প্ৰায় নিশ্চিহ্ন হোৱাৰ পাছত বিভিন্ন সমষ্টিত আমি যদি চাওঁ যে বিশ্বনাথ চাৰিআলি নৰদুৱাৰ সমষ্টিত পদ্ম হাজৰিকাৰ সমষ্টিত যিসকল বিৰোধী পাৰ্টি আছিল সকলোকে বিজেপিত যোগদান কৰিছে, তাত বিনা প্ৰতিদ্বন্দ্বিতাৰে সকলোৱে নিৰ্বাচিত হৈছে। আৰু এই ধৰণৰ পৰিৱেশৰ সময়ছোৱাতে কিন্তু ঠায়ে ঠায়ে এই নিৰ্বাচনৰ কিছু চেপা উত্তেজনা বা উৎসাহ কিন্তু আছে। আৰু এই মুহূৰ্তত আমি জনাবলৈ পালে ভাল পাম যে ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ ৮ নম্বৰ ৱাৰ্ডত আছোঁ। আৰু ৮ নম্বৰ ৱাৰ্ডৰ সদস্য পদ যিটো মেম্বাৰ বুলি কোৱা হয়, পঞ্চায়তৰ সদস্য পদৰ বাবে মৌচুমী দাস তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে, নিৰ্দলীয়ভাৱে তেওঁ পৰিণত কৰিব আৰু দলীয়ভাৱে সমৰ্থন আছে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে। তেওঁ নাগৰিকৰ ছবিত এইবাৰ কিন্তু চিহ্নবিলাক কিন্তু হাতী, হাত, পদুম সেইবিলাক আঁতৰি নিৰ্দলীয় হিচাপে আচলতে বাছনি হৈছে। গতিকে আমি স্বাগতম জনাম আমাৰ লগত এগৰাকী, আমি যদি এইফালে আহিব পাৰোঁ, এয়া হ'ল মৌচুমী দাস। আমাৰ কেমেৰাত এয়া মৌচুমী দাস। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ ৰাজনৈতিক ক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণক লৈ বিভিন্ন কথা কৈ থকা হয়, 33% আসন সংৰক্ষণৰ কথা কোৱা হয়, কিন্তু সেইটো হৈ নুঠে। কিন্তু আপোনাৰ দৰে এগৰাকী যে মহিলাই আগবাঢ়ি আহিছে, যে প্ৰথমতে কি ভাবিছে যে এই যে নিৰ্বাচনত অৱতীৰ্ণ কৰিব ওলাইছে, প্ৰাথমিক অভিজ্ঞতাখিনি কি হৈছে আপোনাৰ? প্ৰাথমিক অভিজ্ঞতা মানে প্ৰথম মোৰ উদ্দেশ্য হৈছে সামাজিক কাম কাজ। ব্যক্তিগত সমস্যাটো প্ৰত্যেকৰে থাকে, কিন্তু সামাজিক কাম কাজ যেনেকুৱা আমাৰ ইয়াতে ৮ নম্বৰ ৱাৰ্ডত 3টা নামঘৰ আছে আৰু আমাৰ ইয়াতে উন্নত মানৰ লাইট ব্যৱস্থা নাই, যেনেকৈ আমাৰ দাঁতিকাষৰীয়া অঞ্চল গাড়ীগাঁও, তাত উন্নত মানৰ লাইট ব্যৱস্থা আছে, কিন্তু আমাৰ ইয়াত নাই। যিহেতু বাৰিষা কাল আহিছে, বাৰিষা সময়ত লাইটৰ বহুত প্ৰয়োজন, সেয়েহে হয়। এতিয়া এই ৰাজনীতিৰ সৈতে আপোনাৰ প্ৰথম খোজ, তো অকণমান ভয় বা সংকোচ এনেকুৱা বা কেনেকুৱা, এতিয়া কেনেকৈ আগবাঢ়িছে কথাবিলাক? হয়, সংকোচ আছে প্ৰথম খোজ যিহেতু, কিন্তু আগবাঢ়িব লাগিব। যুদ্ধত নামিলেতো যুদ্ধ কৰিবই লাগিব। কথা পুৰত আপোনাৰ সুন্দৰ। আৰু এইখিনিতে মই জনাই থওঁ যে তেখেতৰ স্বামী প্ৰণৱ দাস এগৰাকী অতি জনপ্ৰিয় সৎ এগৰাকী সমাজকৰ্মী আৰু আমাৰ ডেম'ক্ৰেচি লাইভৰ লগত তেওঁ আচলতে বিশেষভাৱে জড়িত আৰু আমাৰ মৰমীয়াল পৰিয়ালৰ অন্যতম সদস্য। আৰু কামবিলাক কেনেকৈ কৰাৰ চেষ্টা কৰা হ'ব, কাৰণ কি হয় যে লংকালৈ যিয়ে গৈ ৰাৱণ হয়, আচলতে তেনেকুৱা হয়। পঞ্চায়তৰ সেইটো অকণমান কম সুযোগ থাকে ৰাৱণ হোৱাৰ সুযোগ, কাৰণ পাব্লিকৰ ওচৰত থাকিব লাগে। তো এই কামখিনি কেনেকৈ আগবঢ়াই নিয়া হ'ব যদি জয়লাভ কৰা যায়? পাব্লিকে কিয় ভোট দিব লাগিব মৌচুমী দাসক? হয়, যিহেতু এই মেম্বাৰ পদটো কেৱল 5 বছৰৰ কাৰণে কাৰ্যকাল, কিন্তু আমাৰ এইটো সমষ্টি যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টি, ইয়াত বহুতো সমস্যা আছে যিখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাঙি ধৰিব লাগিব আৰু ৰাইজৰ মাজত আলোচনা কৰি সেইবিলাক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। হয়, এই ৰাজনীতিৰ সৈতে আপোনাৰ যিটো আগ্ৰহ বা সংযোগ আগৰ পৰা কিবা আছিলে নেকি আপোনাৰ? সেইটো নাছিল। মোৰ দেউতা অলপ জড়িত আছিল ৰাজনৈতিক কাম কাজ, সামাজিক কাম কাজৰ লগত, আৰু তেনেদৰে মোৰ স্বামীও সামাজিক কাম কাজত জড়িত। হয়, পঞ্চায়তত আমি নিৰ্বাচন মানে এটাই বুজোঁ যে অকণমান ঘৰুৱাভাৱে কথাবিলাক হয়, আৰু যদিও বা পাৰ্টি চিম্বল এইবাৰ নাই, পাৰ্টি চিম্বল থাকিলেও কিন্তু মৌচুমী, আমাৰ যে বাইদেউগৰাকী, আমাৰ যে পেহীগৰাকী, আমাৰ ভণ্টিগৰাকী, এই ভিত্তিতে ভোটবিলাক হয়। আচলতে মই এইটো ক'ব খুজিছোঁ যে এই নিৰ্বাচনত বা অৱতীৰ্ণ হোৱাৰ পূৰ্বে ৰাজনৈতিকভাৱে কোনো দলত থাকিলেও নাথাকিলেও, ৰাজনৈতিক ৰেলীত বা ৰাজনৈতিক ছাপোৰ্ট নাথাকিলেও, ক'ৰবাত এই মহিলা সমিতিত হওক, সংগত হওক, নাম প্ৰসংগত হওক, এই মহিলাখিনিৰ সৈতে, এই মানুহৰ সৈতে এনে সম্পৰ্কটো কেনেকৈ ৰক্ষা কৰি চলি আহিছে আপুনি? কেনেকৈ মানে মই ইয়াত বিয়া হৈ অহাৰ পৰাই প্ৰতিটো অনুষ্ঠানতে আগভাগ লওঁ বা আগবাঢ়ি যাওঁ আৰু ৰাইজৰ লগত থাকিবলৈ। এনেকুৱা ক'ৰ জীয়ৰী আপুনি? মই বৰফুলগুৰি জীয়ৰী। ক'ৰ মানে? বৰিহাট। কোন সমষ্টি? এইটো এতিয়া পলকবাৰী সমষ্টি হ'ব। পলকবাৰী সমষ্টি। আচ্ছা, আৰু ইয়াত অহাৰ পিছত ইয়াৰ লগতে মিলি গৈছে আৰু? হয় হয়, চেষ্টা কৰিছোঁ যিমান পাৰোঁ। হয়, এইবাৰতো মানে ভোটৰ কেম্পেইনটো ইমান হোৱা নাই, তথাপিতো অকণমান ঘৰে ঘৰে যোৱা গৈছেনে, যে কি কোৱা হৈছে ৰাইজক? মানে কি, আমাৰ ইয়াৰে যিহেতু 3গৰাকী প্ৰাৰ্থী উঠিছে এই সদস্য পদৰ বাবে, ৰাইজে যাক যোগ্য বুলি ভাবে তেওঁকে পঞ্চায়তত পঠাওক আৰু পঞ্চায়তত স্বচ্ছ নিকা সামাজিক কাম কাজ কৰক। সেই উদ্দেশ্যে কাষত গৈছে তেওঁলোকে ৰেছপন্স কেনেকুৱা পাইছে তেওঁলোকৰ, যে তুমি উঠিছা বা তই উঠিছা, আপুনি উঠিছে নিৰ্বাচনত, বিৰাট ভাল পাইছোঁ বা তোমাকে ছাপোৰ্ট কৰিম, কি ছাপোৰ্ট কৰিছে, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আছে। ঘৰে ঘৰে গৈ চাহ তাহো খোৱা হৈছে? চাহ বেছিকৈ খোৱা হৈছে? চাহ খাইছোঁ। এতিয়া নিৰ্বাচনত জয় হোৱাৰ ক্ষেত্ৰত আশাবাদী নিশ্চয়? হয় হয়, আশাবাদী। বাকী দুজন মানে দুগৰাকী আছে আৰু তেওঁলোকতকৈ আপুনি নিজকে ষ্ট্ৰং বুলি ভাবে?
ষ্ট্ৰং মানে সকলোৱে দেখোন নিজকে ৰজা বুলি ভাবে এতিয়া এটা বিনম্ৰতা দেখুৱাই বাকী দুজনক এটা অভিনন্দন বা শুভেচ্ছা জ্ঞাপন কৰিব নেকি তেওঁলোকক ইয়াতে হিংসাবৃত্তি কথা নাই মই ৰাজ্যখন দখল কৰিব লাগিব এইবিলাক কথা নাই তো আমি মিলা প্ৰীতিৰে থাকিব লাগিব আপুনি হৈও কাম কৰিব লাগিব তেওঁলোকে কাম কৰিব লাগিব ৰাইজে নিৰ্বাচন যাক কৰে তো সেইটো এটা কি হ'ব এটা পলিটিকেল এথিক্স বুলি কোৱা হয় এথিকেল পলিটিক্সৰ গুণ হ'ব আপোনাকো ৰাইজে ভাল পাব যে আপোনাৰ যি দুগৰাকী প্ৰতিনিধি আছে তেওঁলোককো মানে আপোনাৰ অভিনন্দন হয় সকলোলৈকে অভিনন্দন থাকিল হয় হয় তেওঁলোকৰ লগত মাত বোল বা মিলা আছে 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 আৰু 7 মে'ত নিৰ্বাচন হ'ব ঠিক আছে পোনপটীয়াকৈ শেষত এই অঞ্চলৰ ৰাইজক যে ভোটাধিকাৰ সাব্যস্ত কৰক মৌচুমী দাসকো দিয়ক বাকী সকলোকে দিয়ক যে শেষত কিবা এটা হয় এই আমাৰ দুইজনী খুৰীমা মোৰ খুৰীমা হয় তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোক 7 মে'লৈকে মোৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী নহ'লে তেওঁলোকৰ লগত মোৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই হয় আৰু সুন্দৰ কথা ক'লে আৰু এয়াই হ'ল আচলতে আমাৰ গণতন্ত্ৰৰ সৌন্দৰ্য গণতন্ত্ৰত আমি বিধানসভাত বা ক'ৰবাত টকশ্বত দেখা পাওঁ বৰ মাৰপিট লাগে বা বিভিন্ন কথা হয় কিন্তু আচলতে ভিতৰৰ ছবিখন বেলেগ আচলতে কাৰণ সেইখিনি সময়ত কিবা এটা হয় এটা সুস্থ প্ৰতিনিধিত্ব কৰে আৰু গণতন্ত্ৰৰ সুস্থ প্ৰতিনিধিত্বৰ এই কথাবিলাকে কিন্তু যথেষ্ট আৰু এই পঞ্চায়তৰ মৌচুমী দাস জিকক তেওঁৰ খুৰীমা জিকক যিয়ে নিজিকক কিন্তু গণতন্ত্ৰৰ জয় হয় কেনেকৈ হয় যে আচলতে দিছপুৰত আমাৰ মন্ত্ৰী এম এল এসকল বহি থাকে কিন্তু গ্ৰাছৰুটৰ যিবিলাক সমস্যা ইয়াৰ ৰাস্তা ঘাট ইয়াৰ পানী ইয়াৰ হেল্থ ইয়াৰ বিভিন্ন কথাবিলাক কিন্তু প্ৰাথমিক যিসকল ব্যক্তি এওঁলোকে হয় আৰু লগতে মহিলা সংৰক্ষিত আসন কৰি মহিলাসকলৰ অধিকাৰ সাব্যস্ত কৰাৰো এটা বা মহিলাসকল আগবাঢ়ি আহিব লাগে আচ্ছা মহিলাসকল এই অঞ্চলত কিমান আগৰণুৱা যে মহিলাসকল আগবাঢ়ি আহিছে আপুনি ৰাজনীতিত আহিছে বুলিয়ে নহয় যে মহিলাসকল আগৰণুৱা বা নাম প্ৰসংগ হওক হেৰি হওক কেনেকুৱা সেই ক্ষেত্ৰত খুবেই আগবঢ়া সকলো ক্ষেত্ৰতে আগবঢ়া নামতে হওক বা কাম কাজতে হওক আত্মসহায়ক গোটৰ ক্ষেত্ৰতে হওক তেওঁলোক আগবঢ়াই ইয়াতে আপোনাৰ পিতৃৰ ঘৰৰ পৰা আহি আপোনাৰ প্ৰণৱ দাসৰ পত্নী হিচাপে এই ঘৰৰ বোৱাৰী হৈ আহি আপুনি সাংঘাতিক কোনো বিশেষ পাৰ্থক্য যে গাঁৱত থাকি নিজৰ ঘৰত থাকি যেনেকুৱা অনুভৱ কৰিছিল ইয়াতো আপুনি এটা তেনেকুৱা ফিল কৰিছে এই অঞ্চলৰ যদি পৰিৱেশ হয় হয় একে ফিল কৰিছোঁ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ পুনৰ দেখাইছোঁ এয়া হ'ল 4 নম্বৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মৌচুমী দাস আৰু আপোনাৰ কথা কৈ এটাই ভাল লাগিল যে এটা সৰলতা বিনম্ৰতা এটা আছে আপোনাৰ লগতে আপুনি যে আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক মানে শত্ৰু জ্ঞান নকৰি মিত্ৰ জ্ঞান কৰি তেওঁলোককো শুভেচ্ছা জ্ঞাপন কৰিছে বা 7 মে'লৈকে সেই প্ৰতিদ্বন্দ্বী বৰ ডাঙৰ কথা এটা ক'লে আচলতে আৰু নাগৰিকৰ ছবিত ভোট দিব লাগিব আৰু এয়া হ'ল মৌচুমী দাস আৰু তেওঁ বিগত সময়ছোৱাত সামাজিকভাৱে সাংস্কৃতিকভাৱে বা নাম প্ৰসংগ বিভিন্ন কামত জড়িত হৈ আছে গতিকে তেওঁৰ কথা বতৰাটো আমি ভাল পালোঁ কিন্তু ৰাইজে সিদ্ধান্ত ল'ব ডেম'ক্ৰেচি লাইভে আমি ডেম'ক্ৰেটিক ডিছকাশ্যন কৰোঁ গণতান্ত্ৰিক আলোচনা কৰোঁ আৰু গণতান্ত্ৰিক আলোচনাত ৰাইজে সিদ্ধান্ত ল'বলৈ আমি এৰি দিওঁ যে মৌচুমী দাসৰ এই কথা বতৰাখিনি আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব বা কেনেকৈ আপুনি সিদ্ধান্ত ল'ব এয়া আপোনাৰ নিজস্ব সিদ্ধান্ত কিন্তু এই পঞ্চায়তৰ নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ বা গণতন্ত্ৰ জয় হোৱাৰ অন্যতম এক সোপান কাৰণ গ্ৰাছৰুটৰ লগত আচলতে সকলো কথা জড়িত হৈ থাকে মন্ত্ৰী এম এল এসকল বা সাংসদসকল দিল্লীত থাকে বা দিছপুৰত থাকে কিন্তু এই গ্ৰাছৰুটৰ যিখিনি সমস্যা ৰাইজৰ যিখিনি সমস্যা এই সমস্যাখিনি মানে সদায় এই পঞ্চায়তৰ প্ৰতিনিধিসকলে আগবঢ়াই লৈছে শেষত কিবা এটা ক'ব লগা আছে আপোনাৰ হয় এতিয়া তাৰমানে সিদ্ধান্ত ৰাইজে যি সিদ্ধান্ত লয় মানে সেইটো সিদ্ধান্ততে সমাজৰ সফলতা আনিব এতিয়া ৰাইজৰ ওপৰতে মই সকলো সিদ্ধান্ত এৰি দিছোঁ সিদ্ধান্ত আমি এই কথাতে কৈছোঁ আৰু তেওঁৰ কথা বতৰা বিগত সমস্যাৰ কাম কাজে নিশ্চয় প্ৰভাৱিত কৰিব গতিকে বিগত সমস্যাত তেওঁ থাকিবলৈ প্ৰয়াস কৰিছে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ বাকীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ৰাইজে বিবেচনা কৰিব যে 4 নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ 8 নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ বাবে কাক তেওঁলোকে বাছনি কৰিব